চান্দৱী মেলাৰ এটা খুবেই ধুনীয়া আৰু খুবেই আকৰ্ষণীয়ভাৱে নিৰ্মাণ কৰা এটা ধুনীয়া ভিউ পইণ্ট সদৃশ ঘৰ বা জিৰণি চৰা ইয়াৰ ভিতৰলৈ গৈ আছো আৰু ইয়াতে চাওক তেওঁলোকৰ গামোচাবোৰ ইমান ধুনীয়াকৈ ৰাখিছে আৰু ইয়াতে অতিথিবোৰে ধুনীয়াকৈ জিৰাব পাৰে। গুড মৰ্নিং। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু মই ক'ত আছোঁ চাওক না, দিছ ইজ অসম। য'ত মাজেৰে ৰাস্তা আৰু দুয়োকাষে শালৰ বাগান। ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মই গৈ আছোঁ এখন বিশেষ মেলা, 1 জানুৱাৰীৰ পৰা আৰম্ভ হয় 5 জানুৱাৰীলৈ। আজি চান্দৱী মেলাত গৈ আছোঁ। বহু বছৰ আহিমকৈ আহিব পৰা নাছিলোঁ, আজি প্ৰথম যাম আৰু আপোনালোককো চান্দৱী মেলাৰ প্ৰাকৃতিক এই সৌন্দৰ্য বা চান্দৱী মেলাখন কেনেদৰে উদযাপন কৰা হয় এই ইত্যাদি সকলো আজি দেখুৱাই থাকিম। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। ব'লক আজি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। এনেদৰে যায় আজাৰা উঠিব পাৰিব আৰু এনেকৈ যদি যায় চান্দৱী যাব পাৰিব। কেতিয়াবা আপুনি চান্দৱী মেলাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিলে ইয়াতে বহুতো চাহ বাগান দেখিবলৈ পাব। আমি আহি পাই গ'লোঁ চান্দৱী মেলাৰ মুখ্য গেট আৰু এইটো চান্দৱী মেলাৰ গেট আৰু এনেকৈ সোমাই যাব লাগিব। আৰু ওচৰতে এটা চাংঘৰ আছে আৰু ইয়াৰ এটা ধুনীয়া ভিউজ উপভোগ কৰি আছে। এইফালে তোমাৰ এখন বাগান আছে, শাল বাগান আছে। অ' মাই গড, ক'ত আহিলো চাওক না। ইয়াতে বিশেষকৈ কি মজা পৰিৱেশ, ইয়াতে ফটোশ্বুট কৰিব বা ৰিল শ্বুট কৰিব কি মজা এটা পৰিৱেশ হ'ব আৰু এই পৰিৱেশৰ মাজেৰে গৈ আছো। আৰু এতিয়া ফাইনেলি ইয়াতে পাৰ্কিং প্লেচ পাই ল'লো আৰু ইয়াতে বাইকখন পাৰ্কিং কৰিলোঁ। ইয়াতে 10 টকাকৈ হেলমেটটো এটা হেলমেটত 10 টকা হেলমেট থৈ দিলোঁ আৰু ইয়াতে কাৰ পাৰ্কিং কৰিব দিব। অলপ দূৰ খোজকাঢ়ি চান্দৱী মেলাৰ মুখ্য গেট দেখিলোঁ। ফাইনেলি এতিয়া আহি পাই গ'লোঁ চান্দৱী মেলাৰ মুখ্য গেট আৰু ইয়াৰ ভিতৰলৈ গৈ আছোঁ। আজি যিহেতু অন্তিম দিনত ইয়াতে বহুতো কাৰ্যসূচী চলি আছে, সেই কাৰ্যসূচীসমূহ দেখুৱাই আছোঁ ৰ'ব। আৰু ইয়াতে এতিয়া ফাইনেলি ভিতৰলৈ সোমাই আহিলোঁ আৰু এতিয়া চাওক চান্দৱী মেলাৰ ধুনীয়া এটা ভিউ পইণ্ট। এতিয়া মই গৈ আছোঁ চান্দৱী মেলাৰ এটা খুবেই ধুনীয়া আৰু খুবেই আকৰ্ষণীয়ভাৱে নিৰ্মাণ কৰা এটা ধুনীয়া ভিউ পইণ্ট সদৃশ ঘৰ বা জিৰণি চৰা ইয়াৰ ভিতৰলৈ গৈ আছোঁ আৰু ইয়াতে চাওক তেওঁলোকৰ গামোচাবোৰ ইমান ধুনীয়াকৈ ৰাখিছে আৰু ইয়াতে অতিথিবোৰে ধুনীয়াকৈ জিৰাব পাৰে। সেইফালৰ পৰা আহিলোঁ আৰু ইয়াতে এটা ধুনীয়া গেট দেখিলোঁ, এইটো গেট আৰু ইয়াৰ ভিতৰলৈ সোমাই গৈ আছোঁ ৰ'ব। ইয়াৰে এটা কথাই মোৰ বহুত ভাল লাগিছে, তেওঁলোকৰ ট্ৰেডিশ্যনেল গামোচাবোৰ আপুনি যিফালে চাই সেইফালে দেখিব, গামোচাবোৰক ধুনীয়াকৈ সন্মান দিছে। এতিয়া গেটৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াতে অসমীয়া থলুৱা বাদ্যযন্ত্ৰ ইয়াতে ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে। ইয়াতে এটা বস্তু চাওক, বাঁহৰ মূৰে কি লেভেলত বনাই দিছে একদম। ইয়াতে এটা বস্তু চাওক ইমান ধুনীয়াকৈ কৰিছে। এতিয়া চান্দৱী মেলাৰ এইটো চান্দ সদাগৰৰ সোঁৱৰণি মঞ্চ আৰু ইয়াতে চান্দৱী মেলাৰ বিভিন্ন অনুষ্ঠান হ'ব। এতিয়া আমি দুজনে ইয়াত চাবৰ কাৰণে বহি আছোঁ ৰ'ব। কেনে লাগিছে ভাই? পূৰা বৰিং হৈ আছোঁ আৰু এতিয়া অনুষ্ঠান কেতিয়া চলিব কেতিয়া চাওঁ এনেকৈ আছোঁ। আৰু বহু দিনৰ পৰা চান্দৱী ফেষ্টিভেলৰ কথা শুনি আছিলোঁ, আজি প্ৰথমবাৰ আহিছোঁ। অন্তিম দিনৰ কাৰ্যসূচীসমূহ ইয়াতে এতিয়া ৰূপায়ণ হ'ব আৰু উপভোগ কৰিবৰ কাৰণে অপেক্ষা কৰি আছোঁ। মঞ্চৰ জৰিয়তে আহ্বান জনাইছোঁ পৰ্যটন মন্ত্ৰী বা যে মানুহৰ জ্ঞান বৃদ্ধি কৰে ইয়াতে ধুনীয়াকৈ
পৰিৱেশটো উপভোগ কৰিছে কেনেকুৱা ক'ৰ পৰা আহিছে কুলচি নলবাৰী ছয়গাঁৱৰ পৰা ইয়াত আগতে আছে নে আৰু ইয়াৰ পিছতে আমি বগেজাৰী নৃত্য উপভোগ কৰিম বগেজাৰী নৃত্য লোৱা শিল্পীসকলক আমি মাজে থাকিব কাৰণে অনুৰোধ জনাইছোঁ আজি শেষৰ দিন আজি সকলোৱে একেলগে শেষত নাচিলোঁ নতুন কথা থেংক ইউ ইয়াতে এটা কথা চানডুবি য'ত পিকনিক খাব যায় পিকনিক প্লেচটো বেলেগ আৰু চানডুবি য'ত মেলা হয় সেই মেলাৰ প্লেচটো বেলেগ আৰু এইফালে এটা চাংঘৰ আছে উঠিব মানুহ যাওক না ইমান আছে আৰু এইফালে মেলা চাই আছোঁ ৰ'ব যিহেতু ভোগালী আহি পালে এইফালে পিঠা লাড়ু ওলাইছে ইফালে ইয়াত এখন ইউনিট দোকান দেখিলোঁ ইফালে জাপি দেখিছে আৰু চানডুবি মেলা আৰু এনেদৰে আহি অসমীয়া থলুৱা বাদ্যযন্ত্ৰ ইয়াতে মোৰ লক্ষ্যটো হৈছে কি বহুতো অনুষ্ঠান চলি আছে অনুষ্ঠানবোৰ উপভোগ কৰিলোঁ আৰু এতিয়া আগৰ ফালে গৈ আছোঁ আৰু যদি আপোনালোকে অনুষ্ঠানৰ ভিডিঅ' ছেপাৰেটকৈ চাব বিচাৰে মোৰ ফেচবুকত গৈ চাব পাৰিব আৰু ইয়াৰ লগে মই মেলাৰ পৰা দেখুৱাই আহিলোঁ আৰু এতিয়া এপাক ঘূৰিছোঁ আৰু সেইফালে যায় সেইফালে পিকনিক প্লেচ আছে ইয়াতে মেলাৰ জেগা মেলাখিনি ইয়াতে হয় আৰু সেইফালে পিকনিক প্লেচটো ছেপাৰেট মই যিহেতু চানডুবি বিলৰ ইটো পাৰে আছোঁ চানডুবি বিলৰ মাজত এটা জংঘল কেম্প আছে এই জংঘল কেম্প যদি ভিজিট কৰিব বিচাৰে এই নাওখনেৰে আপুনি যাব লাগিব আজি নাজত আৰু ইয়াতে এটা ভিউ পইণ্ট আছে ওপৰলৈ গৈছোঁ ইয়াৰ পৰা পুৰা বিলখনৰ সৌন্দৰ্য দেখা পাব নাৱত এপাক ঘূৰি আহিব পাৰিব কিন্তু এজনো 100 টকা কয় এই ভিউ পইণ্টৰ ওপৰৰ পৰা এটা ধুনীয়া ভিউজ দেখুৱাইছোঁ চানডুবি বিলখনৰ লগতে ইয়াতে বহু মানুহে চেলফি তোলাত পুৰা বিজি আৰু মানুহ চাওক না ইমান মানুহ হৈছে ভিউ পইণ্টৰ একেবাৰে ওপৰৰ পৰা এটা ধুনীয়া ভিউজ দেখুৱাইছোঁ এইটো ফটো মাৰাত বিজি কেনেকুৱা ফটো মাৰি আছা ইয়ালৈ আহি কিন্তু খুবেই ভাল লাগিছে মনটো একেবাৰে মুগ্ধ হৈ গৈছে বিশেষকৈ যদি ছিংগল আছে আহকে আৰু ইয়াতে ডাবল হৈ যাব পাৰে আৰু এতিয়া 3টা বাজি গ'ল আৰু মানুহ চাওক মানুহ যিমানে দেৰি হৈছে সিমানে মানুহে বেছি আহি আছে আজিলৈ চানডুবি মেলা বাই আৰু চাংচাৰিলৈ যাব লাগিবতো বহুত দেৰি হৈ যাব বোলক আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰি দিলোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ জয় এখন ইয়াতে বাইকখন পাৰ্কিং কৰিছোঁ তেতিয়া ওলাই নল'ব ওলোৱাৰ ভয়ে লাগিছে কোনফালে ৰাস্তাই নাই বাইক ল'ব এইফালৰ পৰা এনে চাওঁ বাইকে বা এইখন ৰ'ব পাৰ্কিং ইয়াতে কৰিছিলোঁ